সুপ্ৰভাত সকলোকে আৰু লগতে মোৰ ফালৰ পৰা সকলোলৈকে ফাকুৱাৰ শুভেচ্ছা থাকিলে। আৰু মই এতিয়া পূৰা সাজি কাচি ওলাইছোঁ হোলী চাবলৈ, হোলী খেলিবলৈ। এতিয়া চাব হা, মই একেবাৰতে টাউন পাই যাম। এয়া চাওক, মই এতিয়া একেবাৰতে গৈ পেলাই টাউন পাই গ'লোঁ। এয়া তেজপুৰ দৰং কলেজৰ কলেজী ঘাট, ইয়াত আহি পৰা পাই গ'লোঁ। আৰু মোৰ প্ৰথমতে ফেচটো দেখিছিলে, এতিয়া পূৰা বেলেগ হৈ গ'ল। আৰু এয়াই হৈছে আমাৰ তেজপুৰৰ দৃশ্য। এইফালে পূৰা DJ চলিছে আৰু সকলোৱে ইমান ফূৰ্তি কৰিছে, পূৰা নাচি আছে। এয়া দেখিছে আপোনালোকে, পূৰা নাচি আছে। আৰু ময়ো অলপ চলপ তেনেকৈ নাচিছিলোঁ, কিন্তু মোৰ এনেকৈ নাচিবৰ কাৰণে লাজ লাগে, তো মই ইমান নচা নাই। বেক কেমেৰা কৰি পেলাই পূৰা ভিডিঅ'টো কৰিছোঁ। আৰু ইমান বেছি মানুহ হৈছে, গৈ পেলাই খুবেই ভাল লাগিলে। কোনোবা যদি আহিছে আপোনালোকে কমেণ্ট কৰি জনাব যে কোন কোন আছে ইয়াত। আৰু এনেকৈ ইয়াতে অলপ টাইম চালোঁ, এঘণ্টামান চালোঁ। চাই পেলাই মই এইফালে ৰাস্তাৰে গৈ থাকোঁতে ভাবিলোঁ দুখনমান ফটো নদীৰ কাষত উঠি যাব পাৰি, তো গতিকে মই আকৌ আহি গ'লোঁ ইয়াত আৰু দুখনমান ফটো উঠিলোঁ। আৰু বতৰটো ইমান বেছি বেয়া কৰিছিল, গতিকে মই ভাবিলোঁ নাই, সোনকালে ৰুম যোৱাটোৱেই ঠিক হ'ব। তাৰপাছত এনেকৈ চাই পেলাই আৰু গুচি আহিলোঁ। তো ইমানেই আছিল মোৰ আজিৰ মিনি ব্লগটো। যদি আপোনালোকৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে আপোনালোকৰ ফাকুৱা কেনেকৈ গ'ল জনাবলৈ নাপাহৰিব।